হয় মই বৰ্তমান উপস্থিত হৈছো বিলাসীপাৰা পশ্চিমত। এই বিলাসীপাৰা পশ্চিমৰ যি নৱগঠিত গৌৰীপুৰ সমষ্টি আছে, এই নৱগঠিত গৌৰীপুৰ সমষ্টি বৰ্তমান হৈছে বিলাসীপাৰা সমজিলা। এই বিলাসীপাৰা সমজিলাৰ গৌৰীপুৰ নৱগঠিত সমষ্টি, এইখন হ'ল গৌৰীপুৰ নৱগঠিত সমষ্টি। কিন্তু এইখন আছিল বিগত দিনত বিলাসীপাৰা পশ্চিম সমষ্টি। কিন্তু বিলাসীপাৰা পশ্চিম সমষ্টি থকাকালীনত যি চাৰিবাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি আছিল, কিন্তু দেখিবলৈ পোৱা গৈছে এই সাধুবাসা গাঁও পঞ্চায়তৰ যি যাতায়াতৰ একমাত্ৰ এইখন ৰাস্তা, এই একমাত্ৰ এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই হাফিজ বছিৰ আহমেদ কাছিমি চাহেব। এই সাধুবাসা গাঁও পঞ্চায়তৰ ৰাইজ আৰু এইখন ৰাস্তাৰে কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে যাতায়াত কৰিব লগা হয়। কিন্তু দেখিবলৈ পোৱা গৈছে এইখন ৰাস্তা টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত এই ৰাস্তাখনত ভাঙি চিঙি মানে একেবাৰে পুখুৰীৰ দৰে হৈ যায়। কিন্তু যাতায়াতৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, যিহেতুকৈ এইখন ৰাস্তাৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী স্কুলত কলেজত যাব লগা হয়। এই ক্ষেত্ৰত মোৰ সতীৰ্থ আছে, সতীৰ্থ নিশ্চয়কৈ দেখুৱাব এই যি সাধুবাসা পথচাৰীয়ে যাতায়াত কৰিব লগা ৰাস্তা, এই ৰাস্তাৰ দৃশ্য। হয়, ক'বলৈ গ'লে যে দীৰ্ঘদিনীয়া সমস্যা, এইখন হ'ল দীৰ্ঘদিনীয়া সমস্যা। চাৰিবাৰৰ বিধায়ক হৈও হাফিজ বছিৰ আহমেদ কাছিমি চাহেব তেওঁ এইখন ৰাস্তাৰ কোনো পদক্ষেপ লোৱা নাই। এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই। এইখন ৰাস্তা দি হাজাৰ হাজাৰ ৰাইজে যাতায়াত কৰিব লগা হয়। এইখন ৰাস্তা হৈছে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাস্তা। এইখন ৰাস্তাৰে পৰ্বতজোৰা যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ যাতায়াত কৰিব লগা এইখন পথচাৰীয়ে এই ৰাষ্ট্ৰীয় ঘাইপথত যি সংযোগী ৰাস্তাত যাতায়াত কৰিব লাগে, সংযোগী ৰাস্তাত উঠিব লগা হয়, এইখন ৰাস্তাৰে যাব লাগে। যিহেতুকৈ এইখন ৰাস্তা বিশৃংজৰুৱা চালমাৰা বন্দীখানা, হাজাৰ হাজাৰ ৰাইজে এইখন ৰাস্তাৰে যাতায়াত কৰে। কিন্তু দেখিবলৈ পোৱা গৈছে বিগত 20 বছৰতে এইখন ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে হাফিজ বছিৰ আহমেদ কাছিমি। তেওঁ বিধায়ক থকাকালীন অৱস্থাত এইখন ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে। যিহেতুকৈ দীৰ্ঘদিনীয়া সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যাৰ ক্ষেত্ৰত বহুতো পথচাৰীয়ে যাতায়াতৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'ম। ইয়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনে অৱস্থাত পৰি আছে? এই ৰাস্তাটো যোৱা বিগত প্ৰায় 5 বছৰ 6 বছৰৰ পৰাই 5-6 বছৰৰ আগৰ পৰা এইটো ভাঙি গৈছে ৰাস্তাটো। আৰু এনেকৈ আমাৰ এই অঞ্চলৰ সমূহ জনসাধাৰণ, স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ৰোগী প্ৰসূতি সকলোৰে মানে যাতায়াতৰ ক্ষেত্ৰত বিৰাট অসুবিধা। আমি ইতিমধ্যে দেখিবলৈ পাইছো কণ কণ ল'ৰা ছোৱালী বিলাকে যে চাইকেলেৰে স্কুল অহা যোৱা কৰে, ইয়াতে বাগৰি পৰি গৈছে। না, বাগৰি পৰি গৈছে, কেতিয়াবা নাও বুৰি গৈছিল। এনেকুৱা সমস্যা কেইবাবাৰো হৈছে। কিন্তু যদিও মানে সেইটো সৌভাগ্যক্ৰমে সিহঁতে ৰক্ষা পাইছে। এবাৰ নাও ডুবি গৈছিল, কিন্তু কোনো মানুহ মানে মৰি যোৱা নাই, নাও ডুবি গৈছিল। যিহেতুকে দেখিবলৈ পোৱা গৈছে বিগত 4বাৰকৈ বিধায়ক বছিৰ আহমেদ কাছিমি চাহেব, এই ক্ষেত্ৰত কোনো দৃষ্টিগোচৰ কৰা নাই নেকি? আমাৰ বিলাসীপাৰা ৱাইষ্ট যিটো সমষ্টি আছিল, সেই সমষ্টিৰ মাননীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি চাহেব কেইবাবাৰো আহিছে আৰু কৈ গৈছে আমি ইয়াৰ এটা সমস্যা সমাধান কৰি দিম। কিন্তু আজিলৈকে আমি ইয়াৰ কোনো সমস্যাৰ সমাধান হোৱা বুলি আমিতো প্ৰত্যক্ষ কৰা নাই। আমি চাই আছো ইয়াত ভাঙাই পৰি আছে। যিহেতুকৈ দেখিবলৈ পোৱা গৈছে কণ কণ ল'ৰা ছোৱালী ইতিমধ্যে আমি আহি দৃষ্টিগোচৰ কৰিছো যে বাগৰি পৰি গৈছে। এই ক্ষেত্ৰত ধুবুৰী আয়ুক্ত মহোদয়ক আপুনি কিবা না, আমি এই ক্ষেত্ৰত ধুবুৰী আয়ুক্ত মহোদয়ক অনুৰোধ জনাও যে অনতি পলমে এইটো সোনকালে, যিহেতু এইটো এটা প্ৰয়োজনীয় ৰাস্তা, ইয়াত প্ৰায় 3-4 হাজাৰ মানুহৰ অহা যোৱাৰ এইটো একমাত্ৰ ৰাস্তা। ইয়াত ব্যৱসা বাণিজ্যৰ ক্ষেত্রে হোক, পড়াশোনার ক্ষেত্রে হোক, শিক্ষা দীক্ষার ক্ষেত্রে হোক বা স্বাস্থ্যজনিত কাৰণেতে হোক, এই ৰাস্তাটো খুব দৰকাৰ। এই ৰাস্তাটো অতি সোনকালে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ আগতে কামটো সম্পূৰ্ণ হ'ব লাগে। বহুত দিন ধরে দুইবার করে বান্ধিলো, ভাঙ্গা বাড়া যায়, তাও কিন্তু কেউ সরকারেও দেখে না। এই অবস্থায় আমরা খুব যাতায়াত করা খুব একদিন অসুবিধা হয়েছে। আমি দেখিবলৈ পাইছো, আমরা দেখতে আছি তো বছির আহমেদও আইসা কোনো কিছু করে না, বড় বড় নেতা আইসে তাও কোনো কিছু করে না। আঙ্গের এই দুঃখ কেউ দেখে? আঙ্গের দুঃখ দেখার মতো কোনো রাস্তা নাই আঙ্গেরে বর্তমানে। বহু হাজার হাজার চ্যাংরা ব্যাংরা সরু সরু ছোৱালী গুলা আইসে এখানে আইসা দাঁড়ায় থাকে। এই একটা লোক কত বার করবো? দেখিবলৈ পাইছো ইতিমধ্যে ইয়াতে এখন সাইকেল বাগৰি পৰিছে স্কুলীয়া ছাত্ৰ। এখানে স্কুলের ছাত্রগুলা আইসা এখানে নামাও পারে না। স্কুলের ছাত্রগুলা সাইকেল টাইকেল নিয়ে আইসা পড়িয়ে যায়।
পইরা যায় এরা দুঃখ কত পায় কাপড় চোপড় করে নষ্ট হয় এইরকম অবস্থা করে চলছে আর কি যিহেতুকৈ এইখন ৰাস্তাক লৈ আমি বহু কেইবাৰ বাতৰি প্ৰচাৰ কৰিছো কিন্তু বাতৰি প্ৰচাৰ কৰাৰ পিছত আমি ইতিমধ্যে দেখিবলৈ পাইছিলো যে ধুবুৰী যি আয়ুক্ত মহোদয় আছে আয়ুক্ত মহোদয়ে ইয়াতে তদন্ত কৰিছিল কিন্তু তেওঁ নাহিলেও তদন্তত মানুহ পঠাইছিল কিন্তু তদন্ত কৰি কি হ'ল এইটো লৈ কোনো ৰাজহুৱা হোৱা নাই এইখন ৰাস্তাক লৈ কেনেকে কি তদন্ত কৰিলে এইখন ৰাস্তা কি বনাবনে নাই এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজহুৱা কৰা নাই এই ক্ষেত্ৰত যি ধুবুৰী আয়ুক্ত মহোদয় আছে আয়ুক্ত মহোদয় এইখন ৰাস্তাক লৈ যাতে দৃষ্টিগোচৰ কৰে আৰু অসমৰ যি মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা এইখন ৰাস্তাক যিহেতু দীৰ্ঘদিনীয়া সমস্যা হোৱাৰ ফলত পথচাৰীৰ বহুতো যাতায়াতৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে যাতায়াত কৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেদৰে দৃষ্টিগোচৰ কৰে এইখন ৰাস্তাক লৈ সেয়া হ'ব সময়ত লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900